বন্ধু-বান্ধৱীসকল, অল আছামিজ জিকে চেনেলটোৰ জৰিয়তে এনেদৰে ভিডিঅ'সমূহ পাই থাকিবলৈ নতুনকৈ অহাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ ভিডিঅ'সমূহ আপোনালোকে এনেদৰে পাই থাকিব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটাও কৰি দিব। ধন্যবাদ। আজিৰ প্ৰশ্ন উত্তৰসমূহ কুৱেশ্যন নম্বৰ 1, যোগ দৰ্শন শাস্ত্ৰ কোনে পুংখানুপুংখভাৱে বৰ্ণনা কৰিছিল? অপশ্যন এ পতঞ্জলি, অপশ্যন বি গৌতম, অপশ্যন চি ৰায়মিনী, অপশ্যন ডি মনু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পতঞ্জলি। যোগ দৰ্শন শাস্ত্ৰ পতঞ্জলিয়ে পুংখানুপুংখভাৱে বৰ্ণনা কৰিছিল। কুৱেশ্যন নম্বৰ 2, গুত্ত শব্দটো পোনপ্ৰথমে ক'ৰ পৰা লোৱা হৈছে? অপশ্যন এ ঋগ্বেদ, অপশ্যন বি সামবেদ, অপশ্যন চি অথৰ্ববেদ, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ঋগ্বেদ। গুত্ত শব্দটো পোনপ্ৰথমে ঋগ্বেদৰ পৰা লোৱা হৈছে। কুৱেশ্যন নম্বৰ 3, ভগৱান বৌদ্ধৰ কোন স্থানত হৈছিল? অপশ্যন এ কুশীনগৰ, অপশ্যন বি বৌদ্ধগয়া, অপশ্যন চি ৰাজগিৰ, অপশ্যন ডি সৰনাথ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কুশীনগৰ। ভগৱান বুদ্ধৰ কুশীনগৰ স্থানত মৃত্যু হৈছিল। কুৱেশ্যন নম্বৰ 4, বৌদ্ধসকলৰ আটাইতকৈ পবিত্ৰ গ্ৰন্থখনৰ নাম কি? অপশ্যন এ ত্ৰিপিটক, অপশ্যন বি উপনিষদ, অপশ্যন চি বেদ, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ত্ৰিপিটক। বৌদ্ধসকলৰ আটাইতকৈ পবিত্ৰ গ্ৰন্থখনৰ নাম হৈছে ত্ৰিপিটক। কুৱেশ্যন নম্বৰ 5, নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ বিহাৰ, অপশ্যন বি বেংগল, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি উৰিষ্যা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিহাৰ। নালন্দা বিশ্ববিদ্যালয় বিহাৰ ৰাজ্যত অৱস্থিত। কুৱেশ্যন নম্বৰ 6, বৌদ্ধ চৰিত্ৰখন কোনে ৰচনা কৰিছিল? অপশ্যন এ অশ্বঘোষ, অপশ্যন বি নাগাৰ্জুন, অপশ্যন চি নাগছেনা, অপশ্যন ডি বাসুমিত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অশ্বঘোষ। বৌদ্ধ চৰিত্ৰখন অশ্বঘোষে ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 7, তলৰ কোনখন ৰাজ্যিক ক্ৰেণ্ডল অফ বুদ্ধিজিম বুলি কোৱা হয়? অপশ্যন এ বিহাৰ, অপশ্যন বি ছিকিম, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি মধ্যপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিহাৰ। বিহাৰ ৰাজ্যখনক ক্ৰেণ্ডল অফ বুদ্ধিজিম বুলি কোৱা হয়। 8, প্ৰথম বৌদ্ধিক সংঘ কোনখন নগৰত হৈছিল? অপশ্যন এ ৰাজগৃহ, অপশ্যন বি গয়া, অপশ্যন চি বৌদ্ধগয়া, অপশ্যন ডি নালন্দা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজগৃহ। প্ৰথম বৌদ্ধিক সংঘ ৰাজগৃহ নগৰত হৈছিল। কুৱেশ্যন নম্বৰ 9, চতুৰ্থ বৌদ্ধিক সংঘ কোনজন ৰজাৰ দিনত হৈছিল? অপশ্যন এ কনিষ্ক, অপশ্যন বি অশোক, অপশ্যন চি অজানশত্ৰু, অপশ্যন ডি মহাপদ নন্দ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কনিষ্ক। চতুৰ্থ বৌদ্ধিক সংঘ কনিষ্ক ৰজাৰ দিনত হৈছিল। কুৱেশ্যন নম্বৰ 10, সৰনাথ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ উত্তৰ প্ৰদেশ, অপশ্যন বি কেৰেলা, অপশ্যন চি গুজৰাট, অপশ্যন ডি বিহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ। সৰনাথ উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। কুৱেশ্যন নম্বৰ 11, বৌদ্ধৰ জন্ম হৈছিল? অপশ্যন এ লুম্বিনী, অপশ্যন বি পাটলিপুত্ৰ, অপশ্যন চি বিহাৰ, অপশ্যন ডি উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লুম্বিনী। বৌদ্ধৰ জন্ম হৈছিল লুম্বিনীত। কুৱেশ্যন নম্বৰ 12, তৃতীয় বৌদ্ধিক সংঘ ক'ত হৈছিল? অপশ্যন এ পাটলিপুত্ৰ, অপশ্যন বি কাশ্মীৰ, অপশ্যন চি কোচাম্বী, অপশ্যন ডি ৰাজগৃহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাটলিপুত্ৰত। তৃতীয় বৌদ্ধিক সংঘ হৈছিল পাটলিপুত্ৰত। কুৱেশ্যন নম্বৰ 13, তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয়? অপশ্যন এ বৌদ্ধ, অপশ্যন বি মহম্মদ, অপশ্যন চি চাণক্য, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৌদ্ধক। বৌদ্ধক এছিয়াৰ পোহৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 14, মহাবীৰ জৈনে কোন স্থানত মৃত্যুবৰণ কৰিছিল? অপশ্যন এ পাৱাপুৰী, অপশ্যন বি ৰাঞ্চি, অপশ্যন চি ৰাজগৃহ, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাৱাপুৰী। মহাবীৰ জৈনে পাৱাপুৰী স্থানত মৃত্যুবৰণ কৰিছিল। কুৱেশ্যন নম্বৰ 15, ত্ৰিপিটক কোন ভাষাত লিখিছিল? অপশ্যন এ পালি,
অপশ্যন বি ব্ৰাহ্মী, অপশ্যন চি সংস্কৃত, অপশ্যন ডি প্ৰাকৃত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পালি। ত্ৰিপিটক পালি ভাষাত লিখা। কুৱেশ্যন নম্বৰ 16 বৌদ্ধ কোনটো জনগোষ্ঠীৰ লগত জড়িত? অপশ্যন এ শাক্য, অপশ্যন বি মৌৰ্য, অপশ্যন চি কুক্ক, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শাক্য। বৌদ্ধ শাক্য জনগোষ্ঠীৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 17 তলৰ কোনজনক প্ৰিয়দৰ্শী বুলি কোৱা হয়? অপশ্যন এ মৌৰ্য ৰজা অশোক, অপশ্যন বি গৌতম বুদ্ধ, অপশ্যন চি চন্দ্ৰগুপ্ত, অপশ্যন ডি মহাবীৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মৌৰ্য ৰজা অশোক। মৌৰ্য ৰজা অশোকক প্ৰিয়দৰ্শী বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 18 তলৰ কোনখন প্ৰতিষ্ঠানত চাণক্যই শিক্ষাদান কৰিছিল? অপশ্যন এ তক্ষশিলা, অপশ্যন বি নালন্দা, অপশ্যন চি বিক্ৰমশিলা, অপশ্যন ডি বৈশালী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তক্ষশিলা। তক্ষশিলাৰ প্ৰতিষ্ঠানত চাণক্যই শিক্ষাদান কৰিছিল। কুৱেশ্যন নম্বৰ 19 তলৰ কোনজন সন্যাসীয়ে অশোকক বৌদ্ধ ধৰ্মৰ বাবে আগ্ৰহী কৰিছিল? অপশ্যন এ উপগুপ্ত, অপশ্যন বি বিষ্ণুগুপ্ত, অপশ্যন চি ব্ৰহ্মগুপ্ত, অপশ্যন ডি বৃহদণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উপগুপ্ত। উপগুপ্ত সন্যাসীয়ে অশোকক বৌদ্ধ ধৰ্মৰ বাবে আগ্ৰহী কৰিছিল। কুৱেশ্যন নম্বৰ 20 মেগাস্থেনিছ কোনজন ৰজাৰ দূত আছিল? অপশ্যন এ চেলিকাছ, অপশ্যন বি আলেকজেণ্ডাৰ, অপশ্যন চি চন্দ্ৰগুপ্ত, অপশ্যন ডি অশোক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চেলিকাছ। মেগাথেনিছ চেলিকাছ ৰজাৰ দূত আছিল।